गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। জয় শ্ৰী গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৩৬ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৮৩ পৰা ৮৫, শ্লোক ২৮২ পৰা ২৮৯। ইতিমধ্যে গুৰুৰ পৰিভাষা, ৰূপ বৰ্ণনা, পঞ্চগুৰুৰ দিব্যকৰ্ম, জীৱাত্মাৰ প্ৰগতিত ৫গৰাকী গুৰুৰ ভূমিকাৰ বিৱৰণ আগৰ অধ্যায়সমূহত শুনিলোঁ আৰু জানিলোঁ। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ সন্ন্যাসী, শুদ্ধ যোগীনো কি, ভ্ৰষ্ট যোগীৰ পৰা কেনেধৰণে ৰক্ষা পাব পাৰি, লগতে গুৰুমণ্ডলী পৰিভাষা ইত্যাদি বিষয়ে জানিলোঁ আৰু শুনিলোঁ। আহক আজি আমি জীৱবীজ আৰু জীৱপ্ৰাণৰ বিষয়ে শুনো। নৰবীজ নৰতত্বৰে দুয়ো মিলি থাকে প্ৰাণতে, প্ৰাণ সৰ্বত্ৰ গতি কৰে, জীৱবীজ লগত নিয়ে। নৰতত্ব নৰবীজৰ সৈতে মিলি প্ৰাণত থাকে আৰু প্ৰাণে জীৱবীজক লগতে লৈ সৰ্বত্ৰ গতি কৰে। গ্ৰহপৃষ্ঠৰ জীৱপ্ৰাণ যিবোৰৰ পৰা সৃজন, অতিবাহী জীৱৰ গতি অকল্পনীয় তীব্ৰ অতি। এই গ্ৰহপৃষ্ঠত অতি মানসী প্ৰাণীৰ দ্বাৰা জীৱপ্ৰাণ উৎপন্ন হয়। এনে অতিবাহী অৰ্থাৎ সূক্ষ্ম শৰীৰ জীৱৰ গতি অত্যন্ত তীব্ৰ আৰু অকল্পনীয় হয়। অতিবাহীৰ সূক্ষ্ম প্ৰাণ মহাকাশ কৰে গমন, অচিন্ত দ্ৰুত গতি তাৰ পোহৰতকৈ দ্ৰুততৰ। এইবোৰ অতিবাহীয়ে সূক্ষ্ম প্ৰাণেৰে সুতীব্ৰ গতিৰে মহাকাশলৈ গমন কৰে আৰু তেওঁলোকৰ গতি পোহৰতকৈ দ্ৰুততৰ হয়। বিশ্বৰ বিভিন্ন প্ৰান্ততে পিণ্ডৰূপে কত প্ৰকাৰে অনুকূল স্থিতি কৰিলে উদ্ভিদ জীৱ জন্ম ল'লে। বিশ্বৰ বিভিন্ন স্থানত এই সূক্ষ্ম প্ৰাণীবোৰ বিভিন্ন প্ৰকাৰৰ শিশু হিচাপে থাকি অনুকূল পৰিৱেশ সৃষ্টি হোৱাৰ পিছত সূক্ষ্ম প্ৰাণীবোৰে উদ্ভিদৰূপে আৰু জীৱৰূপে গ্ৰহণ কৰিলে। উন্নত মনুষ্যৰ বীজে জন্মিলে ভিন্ন ভিন্ন স্থানে, যি যি গ্ৰহ পৃষ্ঠলৈ যায় তাতে প্ৰগতি কৰায়। উন্নত নৰ বীজ বিভিন্ন স্থানত জন্ম লাভ কৰিলে আৰু সেই বীজ যি গ্ৰহলৈকে যায় তাৰেই প্ৰগতি কৰায়। অন্য গ্ৰহৰ জীৱপ্ৰাণে লয় জন্ম নতুন ৰূপে, ব্ৰহ্মাণ্ড সেয়ে জীৱময়, দৃশ্য অদৃশ্য প্ৰাণীময়। এইদৰে অন্য গ্ৰহতো জীৱপ্ৰাণে নতুন নতুন ৰূপেৰে জন্মগ্ৰহণ কৰে। সেয়ে ব্ৰহ্মাণ্ড জীৱময় আৰু দৃশ্য অদৃশ্য প্ৰাণীৰে ভৰপূৰ। প্ৰকাশৰূপী প্ৰাণ সূক্ষ্ম, ব্ৰহ্ম চেতনাৰেই জন্ম, সেয়ে প্ৰাণ নৰবীজৰে অন্য গ্ৰহতো জন্ম ধৰে। প্ৰকাশৰূপী তেনে সূক্ষ্ম প্ৰাণ ব্ৰহ্ম চেতনাৰ দ্বাৰাই উৎপন্ন হয়। সেয়ে নৰবীজৰ প্ৰাণে অন্য গ্ৰহতো জন্ম ধাৰণ কৰে। প্ৰাণীৰ ক্ৰমবিকাশৰ ধৰা যে গৱেষণাগাৰ, দিব্য শক্তিও যুক্ততাৰ, প্ৰাণীৰ মাজত শ্ৰেষ্ঠ নৰ। প্ৰাণীৰ ক্ৰমবিকাশৰ বাবে এই ধৰা এক প্ৰয়োগশালা। দিব্য শক্তিৰ সৈতে যুক্ত হোৱাৰ বাবেই মানুহ অন্য প্ৰাণীতকৈ শ্ৰেষ্ঠ। আজি আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।